আপকুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ সহযোগত বিভিন্ন জনক বঁটা প্ৰদান 30 জানুৱাৰীৰ দিনা আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়নৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ সহযোগত শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সাংবাদিক সমাজকৰ্মী কৃষকক বঁটা প্ৰদান কৰা হয়। কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানটি সঞ্চালনা কৰে আপকুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পদুম শইকীয়াই। বঁটা প্ৰদান অনুষ্ঠানত শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা লাভ কৰে আপকুৰ কাৰ্যকৰী সভাপতি মৌচুমজ্যোতি বৈশ্য আৰু দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ বাৰ্তা সম্পাদক দিগন্ত বুঢ়াগোহাঁয়ে। প্ৰসন্ন দত্ত সোঁৱৰণী বঁটা লাভ কৰে নিউজ লাইভৰ ডিব্ৰুগড়ৰ ব্যুৰ চিফ অমৃত চৌধুৰী আৰু শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক মহম্মদ ইনামুল হাজৰিকাই। মহম্মদ আব্দুল ৰফিক সোঁৱৰণী বঁটা লাভ কৰে ৰবীন মৰাণৰ লগতে সৰুপথাৰৰ জ্যেষ্ঠ সাংবাদিক তুলসী চুতীয়াই। আপকুৰ মুখ্য উপদেষ্টা মনোজ সিঙে সংবাদজ্যোতি বঁটা লাভ কৰে। কৰুণা দত্ত সোঁৱৰণী বঁটা লাভ কৰে আপকুৰ সম্পাদক প্ৰধান শৰৎ সেনচুৱাই। খগেন বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক জয়জ্যোতি গগৈ। তদুপৰি সমাজৰ অন্যান্য ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিকো বঁটা প্ৰদান কৰা হয়। তাৰ ভিতৰত খেম বুঢ়াগোহাঁই সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা লাভ কৰে অসম চৰকাৰৰ উদ্যোগ আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। তেখেতসকলে এক বিশেষ অনুষ্ঠান আয়োজন কৰিছিলে আৰু সেই আয়োজনৰ অন্যতম গুৰুত্বপূৰ্ণ এক কাৰ্যসূচী আছিল যে বিগত বৰ্ষসমূহত তেখেতসকলে সমাজখনৰ কাৰণে বিভিন্ন ধৰণে ৰাইজৰ প্ৰতি সেৱা আগবঢ়োৱা বিভিন্ন ব্যক্তিক আৰু দুগুণ উৎসাহেৰে যাতে তেওঁলোকে জীৱনকালত অধিক সক্ৰিয়তাৰে সমাজখনৰ কাৰণে কাম কৰিব পাৰে তাৰ প্ৰতি উৎসাহ প্ৰদান কৰিবলৈকে প্ৰায় 20টা বঁটা প্ৰৱৰ্তন কৰি প্ৰত্যেক বছৰে একোজন ব্যক্তিক সেই বঁটাৰে সম্বৰ্ধিত কৰি আহিছিল আৰু আজি মূলতঃ তেনেকুৱা ধৰণৰ অনুষ্ঠানে এই শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছিল আৰু তেখেতসকলৰ এই কাৰ্যক্ৰমণিকাত এই অভাজনৰ নামটো অন্তৰ্ভুক্ত কৰিছিল কি কাৰণে কৰিলে মই নাজানো কিন্তু এই কাৰ্যসূচীত উপস্থিত থাকিবৰ কাৰণে উদ্যোক্তাসকলে মোক অনুৰোধ জনাইছিল আহ্বান জনাইছিল আৰু তেখেতসকলৰ অনুৰোধৰ প্ৰতি সন্মান জনাই একান্ত ইচ্ছা আছিল সময়মতে উপস্থিত হোৱাৰ কিন্তু যিহেতু কেইবাটাও কাৰ্যসূচী হাতত থকা পৰিপ্ৰেক্ষিতত গুৱাহাটীত আছিলোঁ আৰু ওলাই আহোঁতে কিছু পলম হ'ল আৰু পলম হোৱাৰ কাৰণে আপোনালোকৰ যথেষ্ট অসুবিধা হ'ল কেতিয়াবা অনুষ্ঠান শেষ হৈছিলে কিন্তু যাবও নোৱাৰিলে ৰ'বও নোৱাৰিলে এনেকুৱা ধৰণৰ এটা দুধুৰ মুধুৰ কৰিব লগা হ'ল তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ সভাপতি পদুম কুমাৰ শইকীয়া ডাঙৰীয়া আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কৃষ্ণ দত্ত ডাঙৰীয়া জ্যেষ্ঠ নাগৰিক মঞ্চৰ শ্ৰদ্ধাৰ লীলা বৰা ডাঙৰীয়া দেৱৰাম বৰা ডাঙৰীয়া আপকুৰ জিলা সমিতিৰ শিৱসাগৰৰ ঋতুপৰ্ণ বৰালী ডাঙৰীয়া নয়নমণি বৰুৱা ডাঙৰীয়া পৰিচালনা সমিতিৰ সভাপতি হেমন্ত বৰা ডাঙৰীয়া আপকুৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ উপদেষ্টা সিং ডাঙৰীয়া ঋতুৰাজ বৰুৱা ডাঙৰীয়া উৎপল চুতীয়া ডাঙৰীয়া বিভিন্ন ঠাইৰ পৰা অহা ইয়াত উপস্থিত হোৱা পৰম শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল স্থানীয় ৰাইজ কণ কণ ছাত্ৰ ছাত্ৰীসকল ছাত্ৰী অৱশ্যে নাই তথাপিও মই সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ এটা উদ্যোগ কোঁৱৰপুৰ প্ৰেছ ক্লাবে তেখেতসকলে গ্ৰহণ কৰিছে যে বিভিন্ন ধৰণেৰে সমাজখনৰ কাৰণে সেৱা আগবঢ়াই অহা ব্যক্তিসকলক বিভিন্ন সমাজৰ সন্মানীয় ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই এই যি বঁটা প্ৰৱৰ্তন কৰিছে তাৰ ভিতৰত তেওঁলোকে ইয়াতে সংযোগ স্থাপন কৰিছে হেম বুঢ়াগোহাঁইৰ দৰে ব্যক্তি
কমলা শইকীয়াৰ দৰে ব্যক্তি, প্ৰসন্ন দত্ত, আব্দুল ৰফিক, কোঁৱৰপুৰৰ গৌৰৱ, ঠিক তেনেধৰণে কৰুণা দত্ত সোঁৱৰণী বঁটা, খগেন বৰুৱা সোঁৱৰণী বঁটা, সংবাদ জ্যোতি বঁটা, শিল্পী সৌৰভ বঁটা, সংবাদ সৌৰভ বঁটা, কৰ্মযোগী বঁটা, সমাজ ৰত্ন বঁটা, আদৰ্শ কৃষক বঁটা আৰু কেইবাজনো ব্যক্তিক সম্বৰ্ধনাও জনাইছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে আমাৰ সমাজখনত এটা প্ৰাণৰ সঞ্চাৰিত হয় আৰু সমাজখনৰ কাৰণে কিবা এটা কৰিম বুলি ভবা মানুহবোৰে জীৱনকালত কিছু উৎসাহ এনে অনুষ্ঠানৰ দ্বাৰা প্ৰাপ্তি লাভে তেওঁলোকক আৰু দুগুণে উৎসাহিত কৰে। গতিকে মই এই যি মহৎ উদ্যোগ কোঁৱৰপুৰ প্ৰেছ ক্লাবে গ্ৰহণ কৰিছে, মই পুনৰ দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপকোৰ শিৱসাগৰ জিলা সমিতি ইয়াৰ প্ৰতিষ্ঠা কালৰ পৰা অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ সোঁৱৰণত ৰাজ্যিক ভিত্তিত আৰু গৌৰীসাগৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট সাংবাদিক প্ৰসন্ন কুমাৰ দত্তৰ সোঁৱৰণিত বঁটা প্ৰদান কৰি আহিছে। তদ্ৰূপ আজিও কোঁৱৰপুৰ প্ৰেছ ক্লাবৰ সহযোগত আপকোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয় আতিথ্যত আজি দিনজোৰা কাৰ্যসূচীৰে এটা বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়া আৰু মেডিয়া ট্ৰাষ্টে সন্মানিত প্ৰসন্ন কুমাৰ দত্ত সোঁৱৰণী বঁটা প্ৰদান কৰাৰ উপৰিও কোঁৱৰপুৰ প্ৰেছ ক্লাবে 10ম বছৰ পূৰ্তি উপলক্ষে কোঁৱৰপুৰ গৌৰৱ বঁটাকে ধৰি অসমৰ বিভিন্ন ক্ষেত্ৰত সমাজ সেৱা, সাংবাদিক, কৃষি, সাংস্কৃতিক আদি ক্ষেত্ৰত একোটাকৈ বঁটা প্ৰদান কৰিছে, যাতে এই ক্ষেত্ৰসমূহত জড়িত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিক এনেধৰণৰ বঁটা প্ৰদান কৰি তেখেতসকলে নিজ কৰ্মত উৎসাহিত হ'ব পৰাকৈ প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। আমি ভাবিম বা আমি এটা লক্ষ্য কৰিছোঁ যে বঁটাবিলাকে সাধাৰণতে যি কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিক উৎসাহ আৰু প্ৰেৰণা যোগায়। আজি এই বঁটা প্ৰদান অনুষ্ঠানটোৰ জৰিয়তে যিসকলে বঁটা পাব সেইসকলে অধিক উৎসাহে নিজ নিজ কৰ্মক্ষেত্ৰত নিয়োজিত হৈ সমাজ তথা দেশৰ প্ৰগতিৰ হকে হাত উজান দিব। ব্যুৰ ৰিপৰ্ট, অসম টুডে।